Welcome to the textual question and answer of the lesson Nelson Mandela Long Walk to Freedom. আমি ইতিমধ্যে পার্ট 1 আৰু পার্ট 2 দুটা ভিডিওত কোশ্চেন এণ্ড এনসাৰ আলোচনা কৰি আহিছো। আজি পার্ট 3 টেক্সচুৱেল কোশ্চেন এনসাৰৰ দ্বিতীয় অংশ আলোচনা কৰিম। তেতিয়াহ'লে আৰম্ভ কৰিছো। What twin obligation does Mandela mention in his autobiography Long Walk to Freedom? নেলছন মেণ্ডেলাই তেওঁৰ আত্মজীৱনী লং ৱাক টু ফ্ৰীডমত কি দুটা দায়িত্ব বা বাধ্যবাধকতাৰ কথা উল্লেখ কৰিছে। Mandela mentions that every man has twin obligation in his life. মেণ্ডেলাই উল্লেখ কৰিছে যে প্ৰত্যেকজন মানুহৰ জীৱনত দুটা দায়িত্ব বা বাধ্যবাধকতা আছে। ফাৰ্ষ্টলি প্ৰথমতে obligation to his family, to parents and to his wife and children. প্ৰথমতে দায়িত্ব হ'ল পৰিয়াল, মা দেউতা, ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ প্ৰতি। Secondly, obligation to his people, community and to his country. আৰু দ্বিতীয়তে দায়িত্ব হ'ল তেওঁৰ মানুহ, সম্প্ৰদায় আৰু জাতিৰ প্ৰতি। Question number 2. Does Mandela think the oppressor is free? Why not? মেণ্ডেলাই ভাবিছেনে অত্যাচাৰীবিলাক স্বাধীন বুলি? Why not? যদি ভাবিছে কিয়, যদি ভাবা নাই কিয় ভাবা নাই? Answer. Mandela thinks that the oppressor is not free like the oppressed because their humanity is robbed. মেণ্ডেলাই ভাবিছে যে অত্যাচাৰীবিলাক স্বাধীন নহয়, অত্যাচাৰিতসকলৰ দৰেই। অৰ্থাৎ যিসকলক অত্যাচাৰ কৰা হয় সিহঁতৰ দৰেই যিবিলাকে অত্যাচাৰ কৰে সিহঁতেও স্বাধীন নহয়, কাৰণ সিহঁতৰ মানৱতা নোহোৱা হৈ যায়। Question number 3. Why did such a large number of international leaders attend the inauguration? What did it signify the triumph of? এক বৃহৎ সংখ্যক আন্তৰ্জাতিক নেতা কিয় ইনাউগুৰেশ্যনত উপস্থিত হৈছিল? এইটোৱেই কিহৰ জয়ক সূচাইছে? A large number of international leaders attended the inauguration ceremony to pay their respect to the new non-racial democratic government of South Africa. এক বৃহৎ সংখ্যক আন্তৰ্জাতিক নেতা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল সন্মান যাচিবলৈ দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যহীন গণতান্ত্ৰিক চৰকাৰৰ প্ৰতি। It signifies the common victory for peace, justice and human dignity. সাধাৰণ জয়, সাধাৰণ শান্তি, ন্যায় আৰু মানৱীয় মৰ্যাদাৰ বিজয় সূচাইছে। It also means the triumph over the continuing bondage of poverty, suffering, gender and other discriminations. প্ৰচলিত দৰিদ্ৰতাৰ বান্ধন, দুখ দুৰ্গতি, লিংগ বৈষম্য আৰু আন ভেদাভেদৰ ওপৰত জয়লাভ সূচাইছে। Question number 4. What does Mandela mean when he says he is simply the sum of all those African patriots who had gone before him? মেণ্ডেলাই কি বুজাইছে যেতিয়া তেওঁ কৈছে যে সকলো শ্বহীদ মিলি তেওঁ হৈছে, যিবিলাক শ্বহীদ তেওঁৰ আগতেই মৃত্যুবৰণ কৰিছে? Mandela means to say that those patriots sacrificed themselves for the sake of South Africa's freedom, for which freedom became possible. মেণ্ডেলাই ক'ব বিচাৰিছে যে সেই শ্বহীদবিলাক যিবিলাকে
নিজকে উৎসৰ্গা কৰিছিল দক্ষিণ আফ্ৰিকাৰ স্বাধীনতাৰ কাৰণে যাৰ ফলত দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা সম্ভৱ হৈছে এণ্ড হি ইজ গোয়িং টু বি দ্য প্ৰেচিডেণ্ট অফ দেট কাণ্ট্ৰি নাও আৰু তেওঁ এতিয়া সেই দেশখনৰ ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে দোজ পাষ্ট হিৰোজ পেভড দ্য ৱে অফ ফ্ৰীডম এণ্ড ইউনিটি ফৰ হিম সেই অতীতৰ বীৰ যোদ্ধাবিলাকেই স্বাধীনতা আৰু একতাৰ ৰাস্তা বনাই দিছিল সহি শ্ৰেষ্ঠ যাৰ কাৰণে তেওঁ তেনেদৰে কৈছে 5 নম্বৰ question number 5 would you agree that the depth of oppression create heights of character how does Mandela illustrate this তুমি একমত নে যে অত্যাচারে গভীর অতিপাত অত্যাচারে হাইটস অফ ক্যারেক্টার উচ্চ চরিত্র সম্পন্ন মানুহৰ সৃষ্টি কৰে হাউ ডাজ মেণ্ডেলা ইলাষ্ট্ৰেট দিছ মেণ্ডেলাই এইটো কেনেদৰে বৰ্ণনা কৰিছে ইয়েছ আই এগ্ৰি দেট দ্য অপ্ৰেশ্যন ক্ৰিয়েটছ হাইটছ অফ কেৰেক্টাৰ মই একমত যে অত্যাচাৰে গভীৰ অত্যাচাৰে উচ্চ চৰিত্ৰ সম্পন্ন মানুহৰ সৃষ্টি কৰে অপ্ৰেশ্যন হেজ এ লিমিটেশ্যন অত্যাচাৰৰ এটা সীমা আছে নো ওৱান কেন বিয়াৰ অপ্ৰেশ্যন আউট অফ লিমিটেশ্যন কোনেও সীমাতকৈ বেছি অত্যাচাৰ সহ্য কৰিব নোৱাৰে ইফ ইট উড আউট অফ লিমিটেশ্যন যদি এই অত্যাচাৰ সীমাতকৈ বেছি হয় দেন হাইটছ অফ কেৰেক্টাৰ কুড বি প্ৰডিউচড তেতিয়াহ'লে উচ্চ চৰিত্ৰ সম্পন্ন মানুহৰ জন্ম হয় বা সৃষ্টি হয় হাউ ডিড question number 6 how did Mandela's hunger for freedom change his life মেণ্ডেলাৰ স্বাধীনতাৰ ক্ষুধাই তেওঁৰ জীৱনটোক কেনেদৰে পৰিৱৰ্তন কৰিছিল answer when Mandela found that his freedom was transitory and honorable freedom was absent in his life and of his people he joined the African National Congress Party মেণ্ডেলাই যেতিয়া দেখিছিল যে তেওঁৰ স্বাধীনতা ট্ৰানজিটৰী ক্ষণস্থায়ী আৰু সন্মানীয় স্বাধীনতা তেওঁৰ লাইফ তেওঁৰ জীৱন আৰু তেওঁৰ দেশৰ মানুহৰ জীৱনত নাই তেতিয়া তেওঁ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ পাৰ্টিত যোগদান কৰিছিল হি বিগান টু ৱান্ট বেচিক এণ্ড অনাৰেবল ফ্ৰীডম হুইচ এনিমেটেড লাইফ তেওঁ মূল আৰু সন্মানীয় স্বাধীনতা বিচৰা আৰম্ভ কৰিছিল যিটোৱে জীৱনটোক সজীৱ কৰি তোলে দিছ হাঙাৰ ফৰ ফ্ৰীডম চেঞ্জড হিজ লাইফ ইনটু এ ৰিবেলাৰ এণ্ড এ প্ৰিজনাৰ আৰু এই স্বাধীনতাৰ ক্ষুধাই তেওঁক এজন বিদ্ৰোহী আৰু এজন কয়েদী কৰি তুলিছিল এণ্ড এট লাষ্ট হি বিকাম দ্য প্ৰেচিডেণ্ট অফ হিজ কাণ্ট্ৰি আৰু অৱশেষত তেওঁৰ দেশৰ ৰাষ্ট্ৰপতি হিচাপে হৈছিল আৰু অৱশেষত তেওঁৰ দেশৰ ৰাষ্ট্ৰপতি হৈছিল ধন্যবাদ